ভেৰি গুড ইভিনিং মাই ডিয়াৰ ষ্টুডেণ্ট। তোমালোক সকলোকে ABC কোচিং আছাম নামৰ এই চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। চ' তোমালোকে জানাই যে নতুন বছৰ এয়া 2025 বৰ্ষ আৰম্ভ হ'বলৈ গৈ আছে। আজি 1 তাৰিখ 1 জানুৱাৰী 2025 আজিৰ পৰাই আমি এটা নতুন বছৰত ভৰি দিলোঁ আৰু এই নতুন বছৰটো আমি কেনেকুৱাকৈ আমি প্ৰডাক্টিভলি কাম কাজ কৰিব পাৰোঁ, কেনেকুৱাকৈ আমি ভালদৰে আমাৰ এই নতুন বছৰটোত আগবাঢ়ি যাব পাৰোঁ, সেই সম্পৰ্কে আমি বিতংভাৱে আলোচনা কৰিবলৈ কথা পাতিবলৈ এই সেশনটো লৈ অহা হ'ল। আশা কৰোঁ তোমালোকে এইখিনি সেশন চোৱাৰ পিছত তোমালোকৰ কেতবোৰ বস্তু ক্লিয়াৰ হ'ব আৰু তোমালোকে এটা ৰাইট ডাইৰেকশ্যনত নিজৰ জীৱনটো লৈ যাব পাৰিবা। গতিকে তাৰে চেষ্টা হাতত লৈ পিনে আজি আমি এই সেশনটো আৰম্ভ কৰিলোঁ, ঠিক আছে। চ' আজি 1 জানুৱাৰী, 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ তোমালোকে মনত ৰাখিবা 1 মাহৰ এটা ডিটেইলছ প্লান তোমালোকৰ থাকিব লাগিব। মই নিজেও কালি মোৰ নিজৰ কাৰণে 1 মাহৰ প্লান মোৰ চেণ্টাৰৰ কাৰণে যিখিনি আমাৰ ABC কোচিং আছাম নামৰ চেণ্টাৰ যিটো আছে অফলাইন চেণ্টাৰবিলাক, অফলাইন চেণ্টাৰৰ কাৰণেও মই সুন্দৰকৈ প্লানিং কৰিলোঁ। লগতে গোটেই বছৰৰো এটা হলিষ্টিক প্লান থাকিব লাগে, ঠিক আছে। গতিকে এই প্লানবিলাক থাকিলে পিনেহে আমি কি কৰিব পাৰোঁ, আমাৰ কাম কাজবিলাক নিয়ৰিকৈ প্ৰডাক্টিভলি কৰিব পাৰোঁ, ঠিক আছে। গতিকে তোমালোক সকলোকে পুনৰ এবাৰ হেপী নিউ ইয়াৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই নতুন বছৰটো তোমালোকে ভালে ভালে পাৰ কৰা, খুব সুন্দৰকৈ নতুন বছৰটো তোমালোকে আদৰণি জনোৱা আৰু নতুন বছৰটো তোমালোক সকলোৰে শুভ হওক তাৰে কামনা মই কৰিলোঁ। চ' যেতিয়া আমি প্ৰডাক্টিভৰ কথা কওঁ, এট ফাৰ্ষ্ট উই নিড টু বি নো যে হোৱাট ডু ইউ মিন বাই প্ৰডাক্টিভ মানেনো কি। চ' প্ৰডাক্টিভ একচুৱেলি ৰিকুৱাৰ্ড এ মিক্স অফ প্লানিং। প্ৰডাক্টিভ বুলি কোৱাৰ লগে লগে প্লানিং আহি যায়, ঠিক আছে, ফ'কাছ আহি যায়, ফ'কাছ থাকিব লাগিব, এণ্ড অবভিয়াছলি চেল্ফ কেয়াৰ, নিজকে কেয়াৰ কৰাৰ যিটো আমাৰ মানসিকতা সেইখিনি আহিব, ঠিক আছে। ইয়াকে আমি তেতিয়া কি বুলি ক'ম, প্ৰডাক্টিভ বুলি ক'ম, ঠিক আছে। গতিকে আমি প্ৰডাক্টিভ হ'বলৈ হ'লে কেতবোৰ আমাৰ নিয়ম নীতি মানি চলিব লাগিব। যেনেকুৱাকৈ নাম্বাৰ 1, ষ্টাৰ্ট উইথ এ প্লান। উই মাষ্ট নিড টু বি হেভ প্লান, অ'কে। যেনেকুৱাকৈ আমি কি কৰিব পাৰোঁ, ইউজ এ টু ডু লিষ্ট অৰ প্লানাৰ টু ৰাইট ডাউন টাস্ক। আমি টু ডু লিষ্ট বনাব পাৰোঁ। মই মোৰ যিবিলাক অফলাইনৰ ছাত্ৰ ছাত্ৰী আছে সিহঁতকো প্ৰত্যেক দিন মই নিজৰ টু ডু লিষ্টখন শ্বেয়াৰ কৰি দিওঁ। যদি তোমালোকে মোৰ টু ডু লিষ্ট তোমালোকে মই চাব বিচৰা তেনেহ'লে মই তোমালোকক শ্বেয়াৰ কৰি দিম, ঠিক আছে। আমাক এই ভিডিঅ'ৰ কমেণ্টত তোমালোকে জনাবা, ঠিক আছে। টু ডু লিষ্ট কেনেকৈ বনাই তোমালোকে যদি নাজানা মই বনোৱা তোমালোকক দেখুৱাই দিম, শিকাই দিম, ঠিক আছে। টু ডু লিষ্ট বনাব লাগে। টু ডু লিষ্ট মানে কি, যে আজি ৰাতিয়ে মানি লোৱা যে তোমালোকে টু ডু লিষ্ট বনাবা অহাকালিৰ কাৰণে। তাৰমানে অহাকালি তোমালোকে গোটেই দিনটো জুৰি যি কাম কৰিবা সেই কামৰ এটা লিষ্ট, এই লিষ্টটোক আমি টু ডু লিষ্ট বুলি কোৱা হয়, ঠিক আছে, বা প্লানাৰ বুলিও কোৱা হয়। তাৰপিছত কি কৈছে, বিগিনিং ইয়ৰ ডে উইথ এ কনচিষ্টেণ্ট ৰুটিন। কৈছে কি, আমি আমাৰ যিখিনি দিন আছে দিনখিনি খুবেই সুন্দৰকৈ ৰুটিন মতে আৰম্ভ কৰিব লাগে। লাইক এক্সাৰচাইজ কৰিব লাগে, মেডিটেশ্যন কৰিব লাগে, অ'কে। এইবিলাক পজিটিভ যিবিলাক বস্তু আছে এইবিলাক লৈ পিনে আমি আমাৰ কি কৰিব লাগে, গোটেই দিনটোৰ শুভ আৰম্ভণি কৰিব লাগে, অ'কে। নাম্বাৰ টু আমি কি কৰিব পাৰোঁ, মেনেজ ইয়ৰ টাইম ইফেক্টিভলি। আমি ইফেক্টিভলি ভালদৰে বৰ সুন্দৰকৈ আমি আমাৰ টাইমখিনি কি কৰিব লাগিব, মেনেজমেণ্ট কৰিব লাগিব বা মেনেজ কৰি ল'ব লাগিব। যেনেকুৱাকৈ এটা নিয়ম আছে যে ফ'ল' দ্য 80-20 ৰুল। 80-20 ৰুল মানেনো কি, কৈ আছে যে ফ'কাছ অন দ্য 20% অফ এক্টিভিটি ডেট ইয়েল্ড 80% অফ ইয়ৰ ৰেজাল্ট। কৈ আছে আমি 100% কৰাৰ কোনো প্ৰয়োজন নাই। মানি লোৱা এটা দিনত তুমি নানান ধৰণৰ কাম কৰিবা, বহু ধৰণৰ কাম কৰিবা, কিন্তু এই বহু ধৰণৰ কামত এংগেজ হোৱা তোমাৰ দৰকাৰ নাই। তুমি 20% বা 20% তুমি কামহে কৰা, কিন্তু এই কামৰ জৰিয়তে তুমি 80% ৰেজাল্ট আনিব পৰা হ'ব লাগিব, ঠিক আছে। এনেকুৱাকৈহে কাম কৰিব লাগে। ইয়াত যদি মই বাস্তৱসন্মত উদাহৰণ দিওঁ তেনেহ'লে তোমালোকে এনেকুৱাকৈ ক'ব পাৰা, কেতবোৰ তোমালোকে ল'ৰা ছোৱালী আছা আমাৰ ষ্টুডেণ্ট কি কৰে, মানি লোৱা যে ইফালে মোবাইলত গান শুনি আছে আৰু ইফালে কি কৰি আছে, অংক কৰি আছে, গণিত দুপৰীয়াৰ ভাগত গণিত প্ৰেক্টিছ কৰি আছে বা ইভিনিঙৰ ভাগত গণিত প্ৰেক্টিছ কৰি আছে। তেওঁ কিমান ঘণ্টা অংক কৰি আছে, মানি লোৱা যে 3 ঘণ্টা অংক কৰি আছে। মই তোমালোকক এতিয়া কওঁ 3 ঘণ্টা অংক কৰিব নালাগে, তুমি 1 ঘণ্টা অংক কৰা, কিন্তু 1 ঘণ্টাৰ অংকখিনি এনেকুৱাকৈ কৰিবা, গান নুশুনি পিনে কৰিবা, গান শুনিব নালাগে। তুমি যেতিয়া অংক কৰিবা তেতিয়া অংকই কৰিবা কেৱল, ঠিক আছে, কেৱল মেথামেটিক্সে কৰিবা। তেতিয়া তুমি গান শুনিবলৈ দৰকাৰ নাই বা বেলেগৰ লগত কথা পতাৰ দৰকাৰ নাই, তেনেকুৱাকৈ কৰিবা। তেতিয়া কি হ'ব, তুমি 20% হয়তো কাম কৰিছা, কিন্তু তাৰ ফল, তাৰ যিখিনি ৰেজাল্ট 80% ওলাই আহিব। ইয়াকে কি কোৱা হয়, 80-20 ৰুল বুলি কোৱা হয়, অ'কে। আফটাৰ ডেট এভইড মাল্টিটাস্কিং।
যদি কোনো এজন ব্যক্তি মাল্টিটাস্কিং হয় তাৰমানে এটা সময়তে তেওঁ বিভিন্ন ধৰণৰ কাম একেলগে কৰিব পৰা বিধৰ হয় তেনেহ'লে এইখিনি যিখিনি অভ্যাস এই অভ্যাসখিনি বাতিল কৰাৰ চেষ্টা কৰিব লাগে মই নিজেও তেনেকুৱা ধৰণৰ হয় যে মই মাল্টিটাস্কিং কাম কৰি ভাল পাওঁ আৰু মই কৰিবও পাৰোঁ এনেকুৱা নহয় যে কৰিব নোৱাৰোঁ কৰিবও পাৰোঁ কিন্তু মাল্টিটাস্কিং কামত কি হয় আমি প্ৰডাক্টিভ বেছি নহওঁ আমাৰ যিবিলাক কামবিলাক আমিতো সফলতাপূৰ্ণভাৱে কৰিব পাৰিম কামবিলাক আমি সফলতাপূৰ্ণভাৱে কৰিব পাৰিম কিন্তু কামবিলাক কিমাননো প্ৰডাক্টিভ হ'ব কামখিনি আমাক কিমান ৰেজাল্ট দিব পাৰিব সেই কথাৰ কিন্তু কোনো ধৰণৰ আমি গ্যাৰাণ্টি বা কোনো ধৰণৰ আমি নিশ্চয়তা প্ৰদান কৰিব নোৱাৰোঁ সেইকাৰণে কি কৈ আছে যে ৱৰ্ক অন ওৱান টাস্ক এট এ টাইম এটা সময়ত মাত্ৰ এটাহে কাম কৰিব লাগে টু ইম্প্ৰুভ ফ'কাছ এণ্ড ইফিচিয়েঞ্চি তেতিয়াহে আমাৰ যিখিনি আমাৰ ফ'কাছ আছে এইখিনি ইম্প্ৰুভ হ'ব লগতে যিখিনি ইফিচিয়েঞ্চি আছে এফিচিয়েঞ্চিখিনিও কি হ'ব ইম্প্ৰুভ হৈ যাব বা ভাল হৈ যাব ঠিক আছে আফটাৰ ডেট নাম্বাৰ 3 আমি কেনেকৈ প্ৰডাক্টিভ কৰিব পাৰোঁ আমাৰ দিনটো যেনেকৈ নাম্বাৰ 3 কৈ আছে কি মিনিমাইজ ডিষ্ট্ৰাকশ্যন আমাৰ জীৱনত যিবিলাক ডিষ্ট্ৰাকশ্যন আছে নহয় এই ডিষ্ট্ৰাকশ্যনবিলাক আমি আঁতৰ কৰাৰ যত্ন কৰিব লাগিব যেতিয়া আমি ডিষ্ট্ৰাকশ্যন আঁতৰ কৰিব পাৰিম তেতিয়াহে তোমালোকে ক'ব পাৰা যে আমি আমাৰ জীৱনটো প্ৰডাক্টিভ হ'বলৈ গৈ আছে বা আমাৰ প্ৰডাক্টিভ হ'বলৈ আমাৰ জীৱনটো ধৰিছে এনেকৈ ক'ব পাৰিবা যেনেকৈ কেতবোৰ আছে ডিজিটেল ডিটক্স যেনেকৈ আমি কি কৰিব পাৰোঁ আমাৰ যিবিলাক মোবাইল ফোন আছে আমাৰ যিবিলাক স্মাৰ্টফোন আছে এইবিলাক সাইলেন্স নোটিফিকেশ্যনত ৰাখিব পাৰোঁ আৰু যেতিয়া আমি কাম কৰিম কাম কৰাৰ সময়ত মোবাইল ফোনটো আমি অলপ দূৰত ৰাখিব পাৰোঁ ঠিক আছে তেনেকৈ আমি কি কৰিলে কি হ'ব আমাৰ ডিষ্ট্ৰাকশ্যন যিখিনি আছে এইখিনি মিনিমাইজ হ'ব বা আমাৰ কম হ'ব আমি অতি সহজে কি হৈ নাযাম ডিষ্ট্ৰাক্ট হৈ নাযাম ঠিক আছে আফটাৰ ডেট 2 নম্বৰ যিখিনি পইণ্ট দি আছে ইয়াত অ'কে ডিকাল্টাৰ ইয়ৰ স্পেচ কি কৈ আছে আমাৰ যিখিনি স্পেচ থাকে আমাৰ যিখিনি ঠাইত আমি সাধাৰণতে কাম বন কৰোঁ যিখিনি ঠাইত আমি সাধাৰণতে ষ্টাডি কৰোঁ তোমালোকে যেনেকৈ কিতাপ পত্ৰ পঢ়া বৰ্তমান সময়ত ঠিক আছে লিখা মেলা কৰা ইয়াত কি হয় যিখিনি ঠাইত তোমালোকে বহা যিখিনি ঠাইত তোমালোকে কিতাপ পঢ়া এই ঠাইখিনি কিন্তু খুবেই ইম্পৰ্টেণ্ট হয় বা মেটাৰ কৰে ঠিক আছে সেইকাৰণে হোৱাট ইউ নিড টু ক্লিন ইয়ৰ ৱৰ্ক প্লেচ অ'কে যিখিনি ঠাইত তুমি কাম কৰা সেই ঠাইডোখৰ কি কৰিব লাগিব তোমাৰ ক্লিন কৰিব লাগিব বা পৰিষ্কাৰ কৰি ৰাখিব লাগিব আৰু ইটছ অলছ' প্ৰমোট কৰে ক্লিয়াৰিটি এণ্ড কনচেনট্ৰেশ্যন আমি তেতিয়া বস্তুবিলাক ক্লিয়াৰিটি হিচাপে আমি বুজি পাওঁ ক্লিয়াৰিটি লৈ পিনে বুজি পাওঁ খুবেই শুদ্ধভাৱে ভালদৰে বুজি পাওঁ আৰু আমাৰ কনচেনট্ৰেশ্যন আমাৰ মনোযোগ কিন্তু বজাই ৰখাৰ ক্ষেত্ৰত ক্লিনলিনেছে আমাক বহুত কি কৰে হেল্প কৰি দিয়ে ঠিক আছে আফটাৰ ডেট কি কৈ আছে ছেট বাউণ্ডাৰিজ আমি যেতিয়া বাউণ্ডাৰিজ ছেট কৰিম মানি লোৱা যে ইয়াত এটা উদাহৰণ দি আছে ইনফৰ্ম আদাৰ্ছ ৱেন ইউ নিড আনইণ্টাৰেপ্টেড ফ'কাছ অ'কে চ' ইয়াত কি দি আছে কৈ আছে যে বাউণ্ডাৰিজ তুমি ছেট আপ কৰা মানি লোৱা যে তুমি যেতিয়া কিতাপ পঢ়িবা মানি লোৱা যে ৰাতি 6টাৰ পৰা আৰম্ভ কৰি 9টা বজালৈ তুমি কিতাপ পঢ়িবা তেতিয়া তুমি আন মানুহক ক'ব লাগিব তুমি তোমাৰ মা দেউতাকক ক'ব লাগিব তোমাৰ ভাইটিক বা ভণ্টিক ক'ব লাগিব যে তুমি মোক এইখিনি সময়ত ডিষ্টাৰ্ব নকৰিবা ঠিক আছে এইখিনি হ'ল কি বাউণ্ডাৰিজ এইখিনি তোমাৰ কি তুমি নিজকে বাউণ্ডাৰীৰ মাজত ৰাখিলে পিনে কি হ'ব তেতিয়া তুমি তোমাৰ খুবেই মনোযোগ সহকাৰে তুমি তোমাৰ ষ্টাডিখিনি সুন্দৰকৈ কৰিব পাৰিবা ঠিক আছে বাট যদি বাউণ্ডাৰী নাথাকে তেতিয়া কিন্তু তুমি তোমাৰ মনোযোগখিনি তাত মানে বেছি টাইম নাথাকে কাৰণ সকলোৱে মাতি থাকিব ঠিক আছে সেইকাৰণে আফটাৰ ডেট নাম্বাৰ 4 মেইনটেইন এনাৰ্জি লেভেল উই নিড টু মেইনটেইন আৱাৰ এনাৰ্জি লেভেল বিকজ যেতিয়া আমি ক্লাছ কৰাৰ সময়ত এই এনাৰ্জি লেভেলখিনি মেইনটেইন কৰা খুবেই প্ৰয়োজন হৈ যায় সেইকাৰণে এনাৰ্জি লেভেল মেইনটেইন কৰাৰ খুবেই প্ৰয়োজন তোমালোকে যদি ক্লাছ কৰা কাৰোবাৰ স্কুল গৈ পিনে শিকা তেতিয়াও তোমালোকৰ মাজে মাজে তোমালোকে লক্ষ্য কৰিবা যে টিফিনৰ আগত যিবিলাক ক্লাছ হয় এই ক্লাছবিলাকত আমাৰ এনাৰ্জি হাই থাকে কিন্তু টিফিনৰ পিছত যিবিলাক ক্লাছ হয় তাতে আমাৰ এনাৰ্জি ল' থাকে ঠিক আছে গতিকে এনাৰ্জিখিনি হাই ৰাখিব হ'লে আমি হেল্থফুলি ডায়েট আমি গ্ৰহণ কৰিব লাগিব আমি এনেকুৱা ধৰণৰ খাদ্য খাব লাগিব বা মিল খাব লাগিব যিখিনি বেলেঞ্চ ডায়েট হয় ঠিক আছে আৰু আমাক সদায় কি কৰি ৰাখিব লাগিব হাইড্ৰেটেড কৰি ৰাখিব লাগিব হাইড্ৰেটেড কৰি ৰাখিব হ'লে কিন্তু আমি কি কৰি গ্ৰহণ কৰিব লাগিব জানানে আমি পানী বাৰে খাব লাগিব সঘনাই পানী খাব লাগিব আফটাৰ ডেট কি কৈ আছে টেক ব্ৰেকছ আমি ব্ৰেকছ ল'ব লাগিব আমি মাজে মাজে অলপ বন্ধ ল'ব লাগিব যেনেকৈ ইউজ টেকনিকলিজ লাইক দ্য প্ৰমোডোৰো টেকনিক অ'কে তাৰ মানে কি 25 মিনিট অফ ৱাক আৰু 5 মিনিট অফ ব্ৰেক তাৰমানে 25 মিনিট তুমি কাম কৰা আৰু 5 মিনিট ৰেষ্ট কৰা তোমাৰ এনেকৈ কৰিব নালাগে যে 1 ঘণ্টা একেবাৰে একে লেঠাৰিয়ে তুমি ক্লাছ কৰিব লাগে তেনেকৈ কৰিব নালাগে 25 মিনিট ক্লাছ কৰা আৰু 5 মিনিট কি কৰা ৰেষ্ট লোৱা এনেকৈ তুমি কি কৰিব পাৰা মাজে মাজে যদি ব্ৰেক লৈ পিনে কিতাপ অধ্যয়ন কৰা তোমালোকে কিতাপ পঢ়া তেনেহ'লে দ্যাট ইজ ভেৰি গুড এণ্ড এইটোৱে ভাল
কিতাপ পঢ়াৰ লক্ষণ হ'ব ঠিক আছে আফটাৰ ডেট অবভিয়াছলি এক্সাৰচাইজ So even a 10-minute walk can refresh your mind and body. যদি তোমালোকে কিতাপ পঢ়াৰ মাজে মাজে 10 মিনিট কৈ তোমালোকে অলপ খোজ কাঢ়ি আছা অলপ ৰেষ্ট লৈ আছা ৰিফ্ৰেছ হোৱাৰ কাৰণে সেই তাৰ মানে কিন্তু এইটো নহয় যে 10 মিনিট তোমালোকে কি মোবাইল টিপি আছা মোবাইল নিটিপিবা ঠিক আছে অলপ খোজ কৰা অলপ তোমালোকৰ মা দেউতাকৰ লগত কথা পাতা ঠিক আছে যদি তোমালোকে অলপ এক্সাৰচাইজ কৰি লোৱা তেনেহ'লে তোমাৰ মাইণ্ড আৰু যিখিনি বডি আছে দুয়োটা কি হৈ যাব সতেজ হৈ যাব বা সবল হৈ যাব ঠিক আছে আফটাৰ ডেট reflect and adjust so review your day কৈ আছে যে এটা যেতিয়া আমাৰ দিনটো শেষ হ'ব এটা দিন শেষ হোৱাৰ পিছত we need to review our whole day ঠিক আছে আমি গোটেই দিনটো আমি কি কৰিব লাগে ৰিভিউ কৰিব লাগে celebrate wins and identify area for improvement আমি যেতিয়া কিবা এটা কাৰণত কৰবাত নহলে কৰবাত জয়ী লাভ কৰোঁ তেতিয়া আমি কি কৰিব লাগে সেলিব্ৰেট কৰিব লাগে সেলিব্ৰেট কৰা খুব প্ৰয়োজন আৰু আমি we need to understand and identify যে আমি ইমপ্ৰুভ কৰিবলগীয়া এৰিয়া আৰু কি কিনো আছে আমি কোন কোন ক্ষেত্ৰত আৰু নিজকে আগবঢ়াই লৈ আহিব পাৰো বা ইমপ্ৰুভমেন্ট কৰিব পাৰো ওকে আফটাৰ দ্যাট prepare for tomorrow আমি নেক্সটৰ কাৰণে টুমৰৰ কাৰণে অহাকালিৰ কাৰণে সদায় কি হ'ব লাগিব প্ৰিপেয়াৰ হ'ব লাগিব আগৰ দিনা ৰাতিতে প্ৰিপেয়াৰ হ'ব লাগিব যে অহাকালি মই কি কিনো কাম কৰিম কি কিনো মোৰ টাস্ক আছে ঠিক আছে তাৰ কাৰণে ফিজিক্যালি মেন্টালি ওকে আমি সববিলাক দিশৰে পৰা আমি কি হ'ব লাগিব প্ৰিপেয়াৰ হ'ব লাগিব তেতিয়াই বহুত ভাল কথা তেতিয়া হেতুৱে ঠিক আছে গতিকে এইখিনি বস্তু কেতিয়া কৰিম আমি ৰাতিৰ ভিতৰতে কৰিম ইয়াত এটা কোটেশন দিয়া আছে if not now then when যদি তুমি এতিয়া নকৰ তেনেহলে কেতিয়া কৰিবা যি কাম তুমি পিছলৈ কৰিব কাৰণে ৰাখি থবা সেই কাম কেতিয়াও কৰাই নহয় গতিকে যি কাম কৰিব বিচৰা আজিয়ে কৰা আজিৰ পৰাই তেনেকুৱা ধৰণে কাম কৰিবলৈ আৰম্ভ কৰা আজিৰ পৰাই তোমালোকে টু ডু লিষ্ট বনোৱা যি চেঞ্জেছ কৰিব বিচৰা তুমি নিজৰ মাজত তুমি আজিৰ পৰাই কৰা আৰম্ভ কৰা ঠিক আছে আফটাৰ দ্যাট stay motivated আমি মোটিভেটেড হৈ থকাটো খুব প্ৰয়োজন যেনেকৈ আমি কেনেকৈ মোটিভেটেড হৈ থাকিব পাৰো যেনেকৈ পজিটিভ ৰিইনফোর্সমেন্ট ঠিক আছে যেনেকৈ আমি ৰিৱাৰ্ড ইয়োৰসেলফ আমি নিজকে ৰিৱাৰ্ড দিব পাৰো পুৰস্কাৰ দিব পাৰো আফটাৰ কমপ্লিটিং চ্যালেঞ্জিং টাস্ক যেতিয়া আমি কোনো এটা জটিলতাপূৰ্ণ টাস্ক এটা কমপ্লিট কৰিম তেতিয়া আমি নিজকে কি কৰিব পাৰো ৰিৱাৰ্ড বা পুৰস্কাৰ প্ৰদান কৰিব পাৰো তেতিয়া আমি নিজে কি হ'ম স্যাটিসফাই হ'ম বা মোটিভেটেড হ'ম ঠিক আছে আফটাৰ দ্যাট ভিজুৱেলাইজ সাকসেস আমি ন যেতিয়া মানি লওক তোমালোকে কিতাপ পঢ়া বা যেতিয়া তোমালোকে বহি থাকা এনে বহি থাকোতে তোমালোকে ভিজুৱেলাইজ কৰিব লাগে যে যদি মই সফলতা লাভ কৰোঁ যদি মই সফল হওঁ তেনেহ'লে কেনেকুৱাকৈ সকলোৱে মোক আগুৰি ধৰিব কেনেকুৱাকৈ মোৰ মা দেউতা মোক বিহেভ কৰিব কেনেকুৱাকৈ মোৰ মা দেউতা সুখী হ'ব এই সববিলাক কথা ন তোমালোকে ভিজুৱেলাইজ কৰিব লাগিব যেতিয়া তোমাৰ অন্তৰৰ পৰা তোমালোকে এই বস্তুবিলাক ভিজুৱেলাইজ কৰিব পাৰিবা তেতিয়া তোমালোকে জানিবা তোমালোকে অটোমেটিকলি মোটিভেটেড হৈ আছা আৰু তোমালোকৰ কিতাপ পঢ়িবলৈ মন যাব ঠিক আছে কোনোবাই কয় স্যাৰ যে কিতাপ পঢ়িব মন নাযায় মন যাব যদিহে তোমালোকে ভিজুৱেলাইজ কৰিব জানা ঠিক আছে আফটাৰ দ্যাট লাৰ্ন কন্টিনিউয়াছলি আমি সদায় একে লেথাৰিয়ে আমি সদায় কিবা নহলে কিবা শিকি থাকিব লাগে এনেকুৱা নহয় যে শিকা শেষ হৈ গ'ল শিকাৰ কোনো ধৰণৰ শেষ নাই লাৰ্নিঙৰ কোনো শেষ নাই আমি লাৰ্নিং কৰি থাকিব পাৰো ঠিক আছে গতিকে আমি কনষ্টেন্টলি লাৰ্নিং কৰি থাকিব লাগিব মই মোৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা মই বহুত কিছু শিকো বহুতখিনি কথা সিহঁতৰ পৰা মই জানি পাওঁ শিকি পাওঁ আৰু সিহঁতকো মই বহুতখিনি কথা জনাও বা শিকাও মই যত্ন কৰোঁ শিকাবৰ কাৰণে নাজানো কিমান দূৰ মই তোমালোকক শিকাব পাৰি আছো ঠিক আছে কিন্তু তোমালোকৰ পৰা তোমালোকে বিশ্বাস কৰা নে নকৰা নাজানো মই বহুতখিনি বস্তু মই শিকিব পাৰো বহুতখিনি বস্তু তোমালোকে মোক মানে তোমালোকে নোকোৱাকৈয়ে মোক জনাই দি যোৱা এনেকুৱা ধৰণৰ কেতবোৰ বস্তু ঠিক আছে গতিকে এডপ্ট কৰিব লাগিব এণ্ড ৰিফাইন কৰিব লাগিব ইউৰ প্ৰডাক্টিভিটি ষ্ট্ৰেটেজি এজ নিডেড যিমানখিনি প্ৰয়োজন আমি সময়ে কি কৰিব লাগিব নিজৰ ষ্ট্ৰেটেজিখিনি আমি চেঞ্জেছ কৰি থাকিব লাগিব বা এডাপ্টেশ্যন কৰি ল'ব লাগিব সো এই প্ৰডাক্টিভ ডে ডাজ নট মিন বিং বিজি এভৰি মিনিট প্ৰডাক্টিভ ডে বুলি কোৱাৰ লগে লগে যে প্ৰত্যেকটো মিনিট প্ৰত্যেকটো ছেকেণ্ড একদম বিজি সেইটোৱে নহয় ইট মিনছ ফ'কাছিং অন হোৱাট এই প্ৰডাক্টিভিটি মানে হ'ল যে তেনেকুৱা এটা ঠাইত ফ'কাছ কৰা অন হোৱাট ট্ৰুলি মেটাৰ যিখিনি সঁচাকৈয়ে তোমাৰ কাৰণে মেটাৰ কৰে সঁচাকৈয়ে তোমাৰ কাৰণে ইম্পৰ্টেণ্ট এণ্ড মেকিং টিডি প্ৰচেছ আৰু গোটেই প্ৰচেছখিনিত কি কৰিব পাৰে টিডি কৰি দিব পাৰে আমাক খুব সুন্দৰকৈ সজাই পৰাই দিব পাৰে এইখিনি বস্তু তোমালোকে মনত ৰখা খুনি খুব প্ৰয়োজন ঠিক আছে সো আজিৰ আমাৰ এই সেশনটো আমি ইয়াতে খতম কৰিবলৈ আমি শেষ কৰিবলৈ গৈ আছো জয় শ্ৰীকৃষ্ণ নতুন বছৰৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলোঁ আৰু ভগৱান শ্ৰীচৰণত মই প্ৰাৰ্থনা কৰোঁ তোমালোক সকলোৰে মংগল কামনা কৰিলোঁ তোমালোক সকলোৰে মংগল হওক আৰু গোটেই বিশ্ববাসীৰ মংগল হওক এই কামনাৰে আজিৰ ক্লাছটো আমি সমাপ্ত কৰিলোঁ জয় গুৰু শংকৰ